মই কিন্তু অলপ ড্ৰিংকছ কৰোঁ দেই, বেয়া নাপাবা। কোন কোন আপুনি আৰু মই ক'ত আছোঁ? মই মই মদ খালে তুমি ভাল জেগাতে আছা, ভয় নকৰিবা। কেতিয়াবা কেতিয়াবা এইটো ধৰিবলগীয়া হয়। চালা, বতৰটোও কেতিয়াবা বৰ ভয়ংকৰ ৰূপ লয়, নহয়নে? তোমাৰ চাগে ভোক লাগিছে নহয়? ৰ'বা ৰ'বা, মোৰ ভাতৰ থালখনেই তোমাক দি দিম, ৰ'বা। নালাগে নালাগে, মোৰ ভোক লগা নাই। আপুনি কোন? আপোনাক মই ধৰিব পৰা নাই। প্লিজ মোক যাবলৈ দিয়ক, প্লিজ মোক একো নকৰিব। প্লিজ মোক যাবলৈ দিয়ক, প্লিজ মোক একো নকৰিব। আচৰিত হ'ব নালাগে, ভয়ো কৰিব নালাগে। তুমি সম্পূৰ্ণ নিৰাপদ জেগাতে আছা। মই তোমাক একো নকৰোঁ, কিন্তু যদি ইচ্ছা কৰোঁ বহুত কিবা কিবিয়ে কৰিব পাৰোঁ। কিন্তু মই একো নকৰোঁ যদিহে তুমি সকলো কথা কৈ দিয়া। মানে ভয় কৰিব নালাগে, মই তোমাক খুব ভালদৰে চিনি পাওঁ। বেয়া নাপাবা দেই, তুমি বুলিয়ে কৈছোঁ। কিন্তু মই আপোনাক চিনি নাপাওঁ। মোক এতিয়া যাবলৈ দিয়ক আৰু মোক বস্তুৰ বাবে ধন্যবাদ। কথাখিনি মানে তুমি নোকোৱা ন? আৰে চোৱা, কথাখিনি নক'লে তোমাৰেই বিপদ। আৰু যদি ইয়াৰ পৰা সোনকালে যাবলৈ মন আছে, তেতিয়াহ'লে কথাখিনি খোলাখুলিভাৱে সোনকালে কৈ দিয়া। তুমি যিমান সোনকালে ক'বা, সিমান সোনকালে তুমি যাব পাৰিবা। তেতিয়াহ'লে শুনক, আপোনাক মই বিশ্বাসত কৈছোঁ, কাৰো আগত নক'ব, নহ'লে মই জীয়াই থাকিব নোৱাৰিম। আৰু ৰ'বচোন, আৰু আপুনি মোক কেনেকৈ চিনি পায়? সেইবোৰ পিছতো গম পাবা, আগতে কৈ যোৱা। তেতিয়া মোৰ বয়স 4 বছৰ আছিল। মই ভালকৈ একো জনাই নাছিলোঁ। আমাৰ ঘৰত 5 জনী ছোৱালী আছিল। দেউতাই ছোৱালী ভাল পোৱা নাছিল। দেউতাৰ পৰা আমি মৰমো পোৱা নাছিলোঁ। এদিন হঠাতে মোক চহৰৰ বিজনেছমেন এজনৰ তাত বিক্ৰী কৰি দিলে। মই ভালদৰে কথাবোৰ জনাই হোৱা নাছিলোঁ। মোৰ ঘৰ ক'ত আছিল মই পাহৰিয়ে গৈছোঁ। মাথো মনত আছে, সেই ঘৰখন যিখন ঘৰত মোক বিক্ৰী কৰিছিল। মই তেতিয়া একো জনাই হোৱা নাছিলোঁ। মোক নতুন ঘৰৰ মানুহকেইজনে বহুত মৰম কৰিছিল। মোক বিশেষকৈ দেউতাই বহুত মৰম কৰিছিলে। দেউতাই মৰমতে তেওঁৰ প্ৰপাৰ্টিৰ আধা অংশ মোৰ নামতে কৰি দিছিল। মোৰ এজন দাদাও আছিল। তেওঁ মোক বহুত মৰম কৰিছিল। ইমানখিনিলৈ সকলোবোৰ ঠিকেই আছিল। কিন্তু এদিন হঠাৎ দেউতাৰ কাৰ এক্সিডেণ্টত মৃত্যু হ'ল। তাৰ পিছৰে পৰা মায়ে দেউতাৰ সকলো প্ৰপাৰ্টি চাইছিল। আৰু
আজি একো নানিলা যে বেয়া পাইছোঁ। মোৰ মাইনাজনী কিয় তেনেকে কোৱা? চোৱা, মই আজিও তোমাৰ বাবে নতুন কাপোৰ এযোৰ আনিছো। বা ইমান ধুনীয়া লাগিছে। লাভ ইউ মা। বাইদেউ আহিলে? মই আপোনাৰ ভাত ৰেডিয়ে কৰি থৈছোঁ। মনালী, তুমিও আহা। কি বনাইছ? আপুনিচোন গমেই পায় মই মাছৰ টেঙা বনাই বহুত ভাল পাওঁ। আজিও সেয়াই বনাইছোঁ। আহক সোনকালে, নহ'লে গুচি যাব। কি? মাছকেইটা। আৰে ভাই তই নুবুজ কিয়? তোক দিম বুলি কৈছো, এই মাহৰ শেষত সঁচাকৈ দিম। আৰে অকণমান ধৈৰ্য ধৰচোন। ৰদে, মায়ে ফোন কৰিছে, অকণমান পিছত ফোন কৰিছো তোৰ লগত। অ মা, কেনে আছা? মই ভালেই আছো দিয়া। পঢ়া শুনা চলিয়ে আছে। অহা মাহলৈ ঘৰলৈ যাম দিয়া। ঠিক আছে, ৰাখিছো। তই কাক পইচা দিব আছ? বন্ধু এজন। কিমান টকা? 5,000 টকা। হ'ব যা, মোৰ পৰা লৈ ল'বি। কিন্তু আমি যিহেতু বন্ধু, আমাৰ মিলা প্ৰীতি থকাটো দৰকাৰ। তোক বহুত ধন্যবাদ বন্ধু। হ'ব দে, আজি সন্ধিয়া পাৰ্টি আছে, তই ওলাবি। আৰু তইতো চালা মাল চাল একোৱে নাখাৱ। আজি কিন্তু তই খাব লাগিব। মই এইবিলাক নাখাওঁ দে বন্ধু। হেৎ চালা। ৰাঘৱ, অ ৰাঘৱ। বাইদেউ, ৰাঘৱ, মনালী বাথৰুমৰ পৰা আহিলে এই টকা কেইটা তাইক দিবি। আবেলি তাইৰ টিউচন আছে নহয়, এয়া তাৰে ফিজ। হ'ব দিয়ক। মই যাওঁ। নাই মই এবাৰ যাম চাগে। গ'লে আপোনাক ফোন কৰি দিম নহয়। ঠিক আছে, এতিয়া ৰাখিছোঁ দিয়ক। মানে মই অফিচলৈ যাবই লাগিব। মা গ'লেই মাত্ৰ। ঠিক আছে, হ'ব দিয়ক, ৰাখিছোঁ এতিয়া। দাদা, তই আজি অফিচৰ পৰা আহোঁতে মোলৈ এটা ঘড়ী লৈ আহিবিচোন। হ'বনে? ঘড়ী আৰু মই? মোৰ কি পইচা কাছত লাগিছে নেকি? তোৰ মাৰকে কবি, তেওঁ তোক ঘড়ী যোগান ধৰিব। আৰু এনেওচোন দেউতাই তোৰ নামত প্ৰপাৰ্টিবোৰ লিখি থৈ গৈছেই। আধা অংশটো তই পাবি, গতিকে তোৰ আৰু কিয় টেনশ্যন? সেইবোৰ বেছিয়ে খাই থাকিবি। দাদা, কি দাদা দাদা আকৌ চিঞৰি থাক? মই তোৰ কোনদিনা দাদা? দাদা চাই ল'ম। এজনে মোৰ দাদা, যিয়ে অনলি প্ৰপাৰ্টিৰ নামত পাগল। সকলোবোৰ ঠিকেই আছিল, কিন্তু মনালী, কিয় কান্দিছা তুমি? কি হৈছে তোমাৰ? দাদাই কিবা কৈছে ন? পাগল পাগল হৈ চব, সম্পত্তিৰ নামত পাগল। ভগৱানে সেইবোৰক কেতিয়াও ৰক্ষা নকৰে। লোৱা এইখিনি, বাইদেউ দি থৈ গৈছে, তোমাৰ টিউচনৰ ফিজ। টকা কিমান দিবি ক? 5 লাখ। কামটো হ'লে আৰু 2 লাখ বঢ়াই দিম। কেৱল তাইক ধৰি বান্ধি ব্ৰহ্মপুত্ৰত উটুৱাই দিবি চালা। টকা কেতিয়া দিবি ক? কাম কৰি দে, টকা লগ লৈ ল'বি। তাই বাহিৰত ওলালেই তৎক্ষণাত ধৰি ল'বি, চাবি যাতে কোনেও গম নাপায়। আৰু ফটো মই হোৱাটছএপত দি থৈছোঁ, ঠিক আছে? এতিয়া মই আহিছোঁ। আৰে তহঁত বলিয়ে আহিছ নেকি? এনে টকাৰ কাৰণে এনেকুৱা সকলো কাম কৰিব পাৰি নেকি? আৰে ক'ৰ ছোৱালী কি কথা একো নাজানো। মই কিন্তু এইবিলাকত নাই দেই। কিন্তু ঐ পাগল, টকা নহ'লে আজিৰ দিনত একোৱে কাম নাই। এই টকাই মেইন। হ'লেও টকাৰ কাৰণে এনেকুৱা কাম কৰিব পাৰিনে? মই ইমান তললৈ নামিব নোৱাৰোঁ। ঐ, টেনশ্যন ল'ব নালাগে, কামটো তই অকলে নকৰ নহয়, লগত আমিও থাকিম। মনত ৰাখিবি, 5 লাখ টকা।
ভাস্কৰ তুমি তালৈ কালি যাবাচোন তাৰ মানুহখিনি বহুত কষ্টত আছে তালৈ গৈ একেলগে প্ৰজেক্টটোও চাই আহিবা অ'কে মেম ঠিক আছে এতিয়া আহো ভাস্কৰ তুমিতো আজি আমাৰ অফিচত কাম কৰিব 4 বছৰে হ'ল প্ৰায় এই 4 বছৰতো বহুতখিনি শিকিলা মই তোমাক এটা অফাৰ দিব বিচাৰিছোঁ যদি তুমি বেয়া নোপোৱা অফাৰটো মই জনাব বিচাৰোঁ কেনেকুৱা অফাৰ দাদা তুমি যদি মোক এটা সৰু হেল্প কৰি দিব পাৰা তেতিয়াহ'লে তোমাক আৰু মই ইয়াত নাৰাখোঁ চিধাই মুম্বাইলৈ পঠাম তাৰ কামখিনিত তুমিয়ে চাব পাৰিবা আৰে দাদা এইটোতো এটা গ্ৰেট নিউজ সঁচাকৈ এইটো মোৰ বাবে এটা বহুত ডাঙৰ খবৰ আমাৰ গাঁৱৰ মানুহখিনিয়ে সঁচাকৈ বহুত ভাল পাব দাদা থেংক ইউ ছ' মাছ কিন্তু কামটো কৰিব পাৰিবা জানো আৰে নিশ্চয় দাদা মই নিশ্চয় চেষ্টা কৰিম কেৱল কি কৰিব লাগে সেইটো কওঁ তাৰপাছত আপুনি চাই চাওক তোমাক মই এটা হোৱাটছআপত ফটো চেণ্ড কৰিছোঁ সেই ছোৱালীজনীক তুমি ধৰি মাৰি পেলাব লাগে কি নগদ 2 লাখ টকা কিন্তু কথাটো চিক্ৰেট চেষ্টা কৰিবা তাই চাগে বহুত দিন ইফালে অহাই নাই আৰে অপেক্ষা কৰ এদিন হ'লেতো আহিবই ন দাদা আজি ৰাখী বন্ধন নহয় তই গা পা ধুই যা মই যোৱাকালিতে ৰাখী এডাল আনি থৈছোঁ আৰু মইনো দাদা বুলিবলৈ কোন আছে তইতো সকলো তই যদি ৰাখি পিন্ধ এইখন হাততো পিন্ধাবি গতিকে এই হাতখন হয়তো তই ৰাখি পিন্ধোৱাৰ পিছত মই কাটি পেলাব লাগিব গতিকে ৰাখি নিপিন্ধাই ভাল এতিয়াহে লাইনত আহিছে সকলো সবামতে সকলো হৈছে প্ৰপাৰ্টিৰ ভাগ লাগে মনালী ও মনালী মনালী তহঁতৰ একোই কাম নাই চালা ছোৱালী এজনী সামান্য ছোৱালী এজনীক তহঁতে ধৰিব পৰা নাই মাত্ৰ 2 দিন সময় দিছোঁ এই 2 দিনৰ ভিতৰত ছোৱালীজনীক ধৰি পেলা নহ'লে হ'ব মাত্ৰ 2 দিন সময় দে সকলো ছেটআপ কৰি পেলা সেইদিনা মা অফিচৰ মিটিঙত ব্যস্ত আছিল ৰাঘৱ তাৰ ঘৰলৈ গৈছিল মই আৰু দাদা অকলে আছিলোঁ আৰু ঐ ভণ্টি চাই ফালে আছোন দাদা চা মোৰ কাৰণে পানী এগিলাচ লৈচোন আৰু আজি মাও নাই ইফালে ৰাঘৱ নাই অঁ মই পানী এগিলাচ লৈ আছোঁ হা দাদা তই এইবোৰ কি কৰিছ ভণ্টি এই ভণ্টি ভণ্টি তোক মোৰ বহুত ভাল লাগিব ভণ্টি এৰি দে দাদা তই পাগল হৈছ নেকি
বছে কোৱা ছোৱালীজনী এইজনী নহয় জানো চাচোন চা আৰে হয় বে বল ভাই বল 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 কথা মানে ইমানেই চালা সি টকাৰ কাৰণে নিজৰ ভনীয়েকৰ লগত ইমান বেয়া কাম কৰিব পাৰে চালাই ভাস্কৰে মদ খাব পাৰে কিন্তু টকাৰ কাৰণে কেতিয়াও ইমান তললৈ নুবিব নোৱাৰে তাক চালা মই তুমি চিন্তা কৰিব নালাগে এই ভাস্কৰ আছে তোমাৰ লগত চালা তাৰ মাকজনী মানে সকলো প্ৰি প্লেনিং কৰিছিল নহয় জানো চালা তেনেকুৱা মানুহৰ লগত অতি সোনকালে কিবা এটা কৰিব লাগিব নহলে এই সমাজখন ধ্বংস হৈ যাব এতিয়া চাগে তাই ব্ৰহ্মপুত্ৰৰ কবাল ফুটত হাঁহি আছে তোমাক কিন্তু মানিছো দেই মা তুমি ভবা মতেই সকলোবোৰ হৈ গ'ল চালা এতিয়া আমাৰ এই প্ৰপাৰ্টি চব তাই ক'ত ভাগ ল'বলৈ আহিব এতিয়া তাইতো চাগে উঠিয়েই আছে মা আরে এসব মোনালি তই আৰু তুমি তহঁত ইয়াত চুপ চালা এটা কথা উচ্চাৰণ নকৰিবি তহঁত দুয়ো এতিয়া জেইলৰ ভাত খাবলৈ সাজু হৈ থাক তহঁতে কি মোক মৰা বুলি ভাবিছিলি নেকি নাৰীক দুৰ্বল বুলি নাভাবিবি নাৰীক অকমান সন্মান কৰিবলৈ শিক চালা অকণমান সম্পত্তিৰ লগত তহঁত চালা ইমান তললৈ নামিব পাৰিছ তাকো নিজৰ ভনীজনীক এবাৰ চা তাইৰ মুখলৈ চালা জঘন্য জানোৱাৰ হয় তহঁত একো একোটা মৃত্যুৰ পিছত তহঁত স্বৰ্গত নহয় চালা নৰকতো স্থান নাপাবি আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল মনালী তুমি আমাক নিজৰ বুলি ক্ষমা কৰি দিয়া হ'ব এতিয়া আৰু সেইবোৰ নাটক কৰি থাকিবলৈ কাৰো ইয়াত সময় নাই মই মাত্ৰ এইটোকে প্ৰমাণ কৰিবলৈ আহিছিলো যে নাৰী কেতিয়াও দুৰ্বল হ'ব নোৱাৰে আৰু তই তোৰ দৰে নাৰীৰ স্থান ইয়াত নহয় তোৰ দৰে নাৰীৰ স্থান কেৱল জেইলৰ বন্ধ কোঠাতে মোনালী আৰু মোনালীৰ দায়িত্ব এতিয়াৰে পৰা কেৱল মোৰ মোনালী তুমি মোৰ লগত সুখী হ'ব পাৰিবানে মোনালী তুমি যদি মোক পাই সুখী তেতিয়াহ'লে ময়ো তোমাক পাই সুখী এতিয়াৰ পৰা আৰু মই কেতিয়াও নুসুধো কোন তুমি মোনালী আধৰুৱা শব্দটো লুকাই থাকে মৌনতা চিনাকি হৈ তুমি চিনাকি হৈ ৰোৱা কোন তুমি আছিলা চিনাকি হৈ ৰলা বিচাৰি পালো মই মৰম ভাল পোৱা আধৰুৱা শব্দটো লুকাই থাকে মৌনতা অচিনাকি হৈ তুমি চিনাকি